Arithmetic meanor eta concept based question loisu yate questionot koa ase if each observation of a given distribution is multiplied by a constant value 3 mane eta series ba eta distribution or jiman keita values ba observations ase gote ketake 3 re multiply kora hol. Find the mean of the new set of observations. जितु series বা distribution দিয়া আছিল तार गोटे केटा value 3 रे multiply কৰাৰ পিছত আমি কেটামান new values পাম অৰ্থাৎ আমি এটা new distribution পাম আমাক এই new distribution তোৰ কি উলিয়াব দিছে arithmetic mean উলিয়াব দিছে if the mean of the given distribution is 42 মানে আমাক जितु given distribution দিয়া আছিল সেই given distribution তোৰ arithmetic mean কিমান আছিল 42 जेतिया एता सीरीजर जिकेटा values बा observations আছে हेई values केटार लगत जदि एता नंबर प्लस करा হয় तेनहले ताक कय change of origin किंतु observation बा value केटाक जदि एता नंबर रे multiply करा হয় तेतिया ताक कोआ হয় change of scale arithmetic meanor एता property होइसे जे arithmetic mean is dependent on change of origin and change of scale ইয়াৰ মিনিং হৈছে যে যদি এটা সিরিজৰ অৰিজিন বা স্কেল চেঞ্জ কৰা হয় তেনহলে এৰিথমেটিক মিনো সেই হিচাপতে চেঞ্জ হ'ব আমি এটা এক্সাম্পল লৈছো সাপোজ কেইটামান নাম্বাৰ 1 3 5 7 আৰু 9 এই নাম্বাৰ কেইটাৰ এৰিথমেটিক মিন কিমান হ'ব যে এইকেইটা প্লাস কৰা 1 + 3 4 + 5 9 + 7 16 + 9 25 আৰু ডিভাইড কৰা ইয়াতে কেইটা নাম্বাৰ আছে 5টা সো এই সিরিজটোৰ এৰিথমেটিক মিন হ'ব 5 এতিয়া এই যেটো গিভেন সিরিজ আছে ইয়াৰ এভৰি ভ্যালুক আমি এটা কনস্ট্যান্ট নাম্বাৰ 2 ৰে মাল্টিপ্লাই কৰো 2 ৰে মাল্টিপ্লাই কৰিলে আমি নিউ ভ্যালুজ কি পাম যে 2 then 6 10 14 আৰু 18 এতিয়া এই নিউ সিরিজটোৰ এৰিথমেটিক মিন উলিওৱা So प्रथमते नंबर केटा प्लस करा 2 + 6 8 + 10 18 + 14 32 32 + 18 50 50 divided by केटा नंबर আছে 5টা so 50/5 কিমান হল 10 so আগৰ সিরিজৰ মিন আছিল 5 আৰু নিউ সিরিজৰ মিন হৈছে কিমান 10 অৰ্থাৎ আগৰ সিরিজৰ মিন জিমান তাৰ ডাবল হৈছে নিউ সিরিজটোৰ মিন কিয় ডাবল হল কাৰণ আমি each values 2 ৰে মাল্টিপ্লাই কৰিছো সো এইটো কোৱেশ্চনত দিয়া আছে যে প্ৰথমতে যেটো গিভেন ডিস্ট্ৰিবিউচন আছিল সেই ডিস্ট্ৰিবিউচন তোৰ মিন আছিল কিমান 42 আৰু সেই গিভেন ডিস্ট্ৰিবিউচন তোৰ এভৰি ভ্যালুক যদি আমি 3 ৰে মাল্টিপ্লাই কৰো তেতিয়া নিউ ডিস্ট্ৰিবিউচন তোৰ এৰিথমেটিক মিন কিমান হ'ব যে 3 times the arithmetic mean of the first series so 42 into 3 126 so এইটো হৈছে আমাৰ ফাইনাল আনসাৰ থ্যাংক ইউ